হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচি নতুন প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। মই ৰাজ্য চৰকাৰৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেখেতক অজস্ৰ শুভকামনা জনাইছোঁ। তেখেতে যাতে সফল হ'ব পাৰে, 5টা বছৰ যাতে বিটিচিক শান্তি আৰু প্ৰগতিৰ ৰাস্তাৰে আগুৱাই লৈ যাব পাৰে, তাৰ বাবে মই তেখেতক অজস্ৰ শুভকামনা যাচিছোঁ। ৰাজ্য চৰকাৰৰ পৰা বিটিচিৰ প্ৰশাসনে যাতে বিটিচিৰ ৰাইজৰ বাবে কাম কৰিব পাৰে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াম। Today, Sri Hagrama Mohilari has taken oath as new Chief of Bodoland Territorial Council. I, on behalf of state government, as well as on behalf of Bharatiya Janata Party, we extend our best wishes to him. We hope that he will lead BTC for next 5 years. He will ensure peace and stability, and he will also accelerate the path of progress. As far as state government is concerned, we will extend all possible cooperation to the new BTC administration. আপোনালোকে জানে যে BPF দলে ইতিমধ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজি BTCৰ শপত গ্ৰহণ অনুষ্ঠান, সেইবাবে আজি আমি ৰাজনৈতিক কথা বতৰা পতা নাই, কিন্তু অহা দিনবিলাকত ডেফিনেটলি আমি ৰাজনৈতিক কথা বতৰা পাতিম। আৰু মই নাভাবোঁ যে BPF আৰু BJP দলৰ মাজত সহযোগিতাৰ অভাৱ থাকিব। আমি BJP দলৰ ফালৰ পৰা BTC যাতে সফল হয়, হাগ্ৰামা মহিলাৰী সফল হয়, আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াম। অৰুণোদয় এতিয়া আমাৰ BTCৰ নতুন প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত আলোচনা কৰি আমি দিব লাগিব, কাৰণ তেওঁলোকে আজি মাত্ৰ দায়িত্ব পাইছে। গতিকে অহাকালিৰ ভিতৰতো তেওঁলোকে লিষ্ট এখন বনাই দিব নোৱাৰে। গতিকে BTCৰ 6 লাখ লোকে অৰুণোদয় পাব। আগত যি তালিকা আমি বনাইছিলোঁ, ডেফিনেটলি নতুন BTCয়ে তাত অলপমান বিবেচনাও কৰিব। সেইবাবে অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, ৰাজ্য চৰকাৰৰ আঁচনিসমূহ আমি BTCৰ লগত আলোচনা কৰি ৰূপায়ণ কৰিম। 2-3 দিন তেওঁৰ দায়িত্ব লৈ লওক। অহা সপ্তাহত আমি এই বিষয়ে আলোচনা কৰিম। BTCৰ লেণ্ড ছাবজেক্ট BTCৰ ওপৰত আছে। BTCৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন চলোৱাই হওক বা মাটিৰ পট্টা দিয়াই হওক, এই দুইটাত আমি কাৰিকৰী সহযোগিতাক বাদ দি আমি আন কাম নকৰোঁ। এই ক্ষেত্ৰত সিদ্ধান্ত BTCয়ে ল'ব লাগিব। ৰাজ্য চৰকাৰৰ ইয়াত কোনো ভূমিকা নাই। 16টা বিভাগ ডিচিসকলক কেইটামান বিভাগ চাব দিয়া হৈছিলে। যোৱাকালি আমি ডিচিসকলক আমি অলৰেডি অৰ্ডাৰ দিছোঁ যে এতিয়াৰ পৰা ডিচিসকলে BTCৰ কাম কাজ নাচায়। মই হাগ্ৰামা মহিলাৰ লগত কথা পাতিছোঁ। ভৱিষ্যতে BJP আৰু BPFে সহযোগিতা কেনেকৈ কৰিব পাৰে তাৰ কথা বতৰাও মই পাতিছোঁ। কিন্তু এইকেইটা দিন জুবিন গাৰ্গৰ ঘটনাক লৈ মন ইমানেই ভাৰাক্ৰান্ত হৈ আছে যে ভাল কৰি বহি কথা পাতিব পৰা নাই। মই বিশ্বাস কৰোঁ যে হাগ্ৰামা মহিলাৰীয়েও BJPৰ লগত সহযোগিতা কৰিব আৰু BJPয়েও BPFৰ লগত সহযোগিতা কৰিব। আৰু আপোনালোকে জানে যে হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক আজি নহয়, 2001-2 চনৰে আমাৰ এটা বিশেষ সম্পৰ্ক আছে। আৰু যোৱা 5 বছৰো যেতিয়া হাগ্ৰামা মহিলাৰীৰ এটা ৰাজনৈতিকভাৱে তেওঁ BTCৰ পৰা আঁতৰত আছিল, মই ব্যক্তিগত সম্পৰ্ক মোৰ লগত সদায় আছিলে আৰু ব্যক্তিগত সম্পৰ্ক আমি সদায় মেইনটেইন কৰি ৰাখিছিলোঁ। গতিকে ইয়াক ৰাজনৈতিকলৈকে ৰূপান্তৰ কৰোঁতে সময় নালাগে। কিন্তু আজিৰ দিনটো ৰাজনীতি পতাৰ কথা নহয় কাৰণে পতা নাই, বিশেষকৈ অসমৰ পৰিৱেশটো অলপ বেলেগ হৈ আছে।
কেইটামান দিন যাওক ৰাজনৈতিক কথা বতৰা আমি পাতিম চাওক মই এটা কথা কৈছো যে আজিৰ দিনত মই পলিটিকেল কথা পাতিব খোজা নাই আৰু বেছি পলিটিকেল কথা পাতিলে অসমতো মানুহে আজি বেয়া পাব পৰিৱেশ এটা হওক কিন্তু আমাৰ লক্ষ্য কি যে বড়োভূমিত শান্তি থাকক সকলো মানুহ একত্ৰিত হৈ থাকক আজি মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰণে এটা ডাঙৰ সফলতা ইলেকশ্যনৰ আগতো ভাইলেন্স হোৱা নাই ইলেকশ্যনৰ মাজতো হোৱা নাই ইলেকশ্যনৰ পিছতো হোৱা নাই গতিকে গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিচাপে মোৰ এইটো এটা ডাঙৰ সফলতা যে আজি আমি ইমান ডাঙৰ এটা ইলেকশ্যন হ'ল ক'তো এটাওতো গণ্ডগোল লগা নাই গতিকে সেইটো হ'ল অসম চৰকাৰৰ সফলতা আৰু আজি যে BTC ৰাইজক আমি শান্তি দিব পাৰিছোঁ সুৰক্ষা দিব পাৰিছোঁ এইটো এটা আমাৰ ডাঙৰ সফলতা পৰৱৰ্তী পলিটিকেলি এইটো কোনো অসুবিধা নাই মই আগতে কৈছোঁ হাগ্ৰামা মহিলাৰ লগত মোৰ ব্যক্তিগত বহুত বেছি ভাল সম্পৰ্ক সেইকাৰণে ইয়াত কোনো ইছ্যু নাই যেতিয়াই আমি পলিটিকেল কথা পাতিব খুজিম তেতিয়া আমি পাতি ল'ব পাৰিম এতিয়া পলিটিকেল কথা পতাৰ সময় নহয় কাৰণে মই পতা নাই আৰু 5 বছৰ লম্বা সময় কথা পাতিবৰ কাৰণে আমি বহুত সময় পাম খালি মই এটাই কথা আপোনালোকক কৈছোঁ যে হাগ্ৰামা মহিলাৰীক মই কেতিয়া চিনি পাওঁ যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলোঁ মাজত 2 মাহে মোৰ লগত কথা বতৰা নাছিল তাৰ বাদে সদায় মোৰ লগত ক'ব গ'লে যোৱা 5 বছৰতো মোৰ লগত সদায় সম্পৰ্ক মই কোকৰাঝাৰ আহিলে তেওঁক খবৰ দিওঁ হাগ্ৰামা ভাই মই কোকৰাঝাৰ আহি আছোঁ গতিকে মোৰ লগত ব্যক্তিগত সম্পৰ্কৰ কোনো অভাৱ নাই চৰকাৰী আৰু ৰাজনৈতিক কথা আমি পাতিব লাগিব কাৰণ এতিয়া আজিৰ দিনত মই শপত গ্ৰহণ অনুষ্ঠানত আহিছোঁ আজি বহুত কথা পতা নাই লাহে লাহে আমি পাতি থাকিম আৰু মই এটাই কথা কৈছোঁ যে আমি বহুত দিন একেলগে কাম কৰিব লাগিব 5 বছৰ